টাই আহোম ছাত্ৰ সন্থাৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস এবাৰ দুলীয়াজানত অনুষ্ঠিত হৈছে। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত এতিয়া ওলাই 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আমি দেখুৱাব বিচাৰিছোঁ এই 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে শোভাযাত্ৰা দুলীয়াজান চহৰৰ মাজেৰে প্ৰৱেশ কৰিছে। আমি দেখুৱাব বিচাৰিছোঁ এই সমগ্ৰ কাৰ্যসূচীৰ সম্পৰ্কত তেওঁলোকৰ স্থিতিৰ সম্পৰ্কত তেওঁলোকৰ প্ৰতিক্ৰিয়াৰ সম্পৰ্কত আমি আমাৰ বিষয়ে জানিব বিচাৰিম। টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি আমাৰ লগত আছে। টাই আহোম ছাত্ৰ সন্থাৰ সভাপতিৰ পৰা আমি বিচাৰিম যে আচলতে সমগ্ৰ কাৰ্যসূচী সম্পৰ্কত আমি এই দেখুৱাব বিচাৰিছোঁ তেওঁলোকে 12ৰহণীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। সেয়া আমি দেখুৱাবলৈ আমি চেষ্টা কৰিম। ইতিমধ্যে টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি আমাৰ লগত আছে। আমি সভাপতিৰ ওচৰলৈ আহিছোঁ। সভাপতিক আমি দুষাৰ কথা আমি সুধিবলৈ আমি চেষ্টা কৰিম। কি ক'ব টাই আহোম ছাত্ৰ সন্থাৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস? চাওক, আচলতে টাই আহোম ছাত্ৰ সন্থাৰ ৭৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমি দুলীয়াজানৰ বিহুটোলৈ আয়োজন কৰিছোঁ। যোৱাকালি ১৪ তাৰিখত যিখিনি আচলতে আমাৰ কাৰ্যসূচী আছিলে সুকলমে আমাৰ সমাপন হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তত থকা টাই আহোম জনগোষ্ঠীৰ বৰেণ্য ব্যক্তিসকল আৰু টাই আহোম ছাত্ৰ সন্থাৰ আৰু প্ৰাক্তন কৰ্মকৰ্তাসকল যোৱাকালি উপস্থিত থাকি কাৰ্যসূচী সমাপন কৰিছে। আৰু আজি আমি 12ৰহণীয়া শোভাযাত্ৰাৰে আচলতে আমি অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু এই 12ৰহণীয়া শোভাযাত্ৰাৰ যোগেদি আচলতে আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। স্বৰ্গদেউ চাওলুং চুকাফাই যিদৰে প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আচলতে বৰ অসম গঢ়িছিল আৰু আহোম জনগোষ্ঠী বা বিভিন্ন জনগোষ্ঠীৰ কাৰণে কাম কৰিছিল। টাই আহোম ছাত্ৰ সন্থা আৰু তাৰে আদৰ্শত আমি অনুপ্ৰাণিত হৈ আছোঁ আৰু অনুপ্ৰাণিত হৈ থাকিম। তাকে প্ৰমাণ কৰিবৰ কাৰণে আচলতে এই 12ৰহণীয়া শোভাযাত্ৰা আমি আয়োজন কৰিছোঁ। আৰু এটা কথা স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে আমাৰ ৩৭টা বছৰ সংগ্ৰাম কৰাৰ পিছতো কিন্তু টাই আহোম ছাত্ৰ সন্থাৰ যিখন আচলতে যিবোৰ দাবী, সেই দাবীসমূহ পূৰণ হোৱা নাই। গতিকে এই প্ৰতিষ্ঠা দিৱসৰ পৰা আমি ৰজাঘৰক আহ্বান জনাব বিচাৰিছোঁ, অনতিপলমে ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ দাবীসমূহ পূৰণ কৰক, যাতে সন্ধিয়ালৈ যিখন মুকলি সভা আয়োজন হ'ব সেই মুকলি সভাখনত অসমৰ প্ৰতিটো বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ নেতৃত্ব থাকিব। সকলোৱে একেটাই দাবী কৰিব যে টাই আহোম জনগোষ্ঠীৰ যিবোৰ দাবী পূৰণ কৰিব লাগে। গতিকে ৰজাঘৰক ইয়াৰ পৰা পবিত্ৰ দিনটোৰ দাবী পূৰণ কৰিব লাগে বুলি আহ্বান জনাইছোঁ। গুৰুত্বপূৰ্ণ। এইদৰে আচলতে দুলীয়াজান চহৰত 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই ইতিমধ্যে সমগ্ৰ দুলীয়াজান চহৰ পৰিভ্ৰমণ কৰিছে, য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠন আহিছে। তাত প্ৰতীকী ৰূপত চাওলুং চুকাফাক তেওঁলোকে দেখুৱাইছে। তেওঁলোকে ৰথত বহিছে চাওলুং চুকাফাই। ইয়াৰ পৰা বিভিন্ন সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে। একাদিক্ৰমে সেয়া দেখুৱাই যাব। কেমেৰা পাৰ্চন বুধিনে।